জিলা নেতা দেব জিন্দাবাদ। অনুগ্ৰহ কৰি নিশ্চিতভাৱে চাওক আচলতে সন্মুখত 9 এপ্ৰিল অৰ্থাৎ গণতন্ত্ৰৰ এইখন এখন যুঁজত আমি পূৰ্বে আমি অনুমান কৰিছিলোঁ যে হোজাই সমষ্টি অৰ্থাৎ 63 নং হোজাই সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজতে আচলতে এই মূল যুঁজখন আৰম্ভ হ'ব। ইতিমধ্যে আজি বিজেপিৰ পৰা প্ৰক্ষেপ কৰা যিগৰাকী আচলতে প্ৰাৰ্থী শিলাদিত্য দেৱ বিভিন্ন স্থানত ইতিমধ্যে প্ৰচাৰ কাৰ্যসূচী চলাই থকা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ আমি অকণমান মন্তব্য লৈ ল'ম। দাদা, বিভিন্ন স্থানত আপুনি প্ৰচাৰ আৰম্ভ কৰিছে ইতিমধ্যে আৰু বৰ বেছি মুহূৰ্ত নাই, হয়তো কালিলৈ শেষ হ'বই আৰু। গতিকে কি অনুভৱ কেনেকুৱা পাইছে প্ৰচাৰসমূহত? 2016টো মই বিজেপিৰ প্ৰাৰ্থিত্ব পাইছিলোঁ আৰু সেই বছৰৰ যিটো ইলেকশ্যন আছিলে অলপ বেলেগ আছিল। বেলেগ এইকাৰণে যে প্ৰথমবাৰৰ বাবে বিজেপিৰ এটা ৱেভ আহিছিল, কিন্তু ৰাইজে বিচাৰিছিলে যে আমি গাঁৱে গাঁৱে যাব লাগে, প্ৰত্যেকজন মানুহৰ ঘৰত যাব লাগে, তেনেকুৱা এটা ডিমাণ্ড আছিল। কিন্তু এই বছৰ আকৌ অলপ বেলেগ এইকাৰণে যোৱা 5 বছৰ মই বিধায়ক নাছিলোঁ, কিন্তু ৰাইজে কিন্তু প্ৰাৰ্থনা ৰাখিছিলে যে মই আকৌ বিধায়ক হিচাপে আহিব লাগে। ৰাইজৰ প্ৰাৰ্থনা, ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ মৰমৰ কাৰণে মই আকৌ টিকেট পালোঁ আৰু মানে তেওঁলোকৰ মাজত আহি উপস্থিত হ'লোঁ। ৰাতিপুৱাৰ পৰা বহুত মানুহ গাঁৱৰ পৰা আমাৰ ঘৰত আহে, একো নহয়, জাষ্ট মোক চাবলৈ আহে আৰু কৈ যায় যে আপোনাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছিলোঁ আৰু এইবাৰ মৰ্মে আপুনি পালে। তাৰমানে অলপ ব্যতিক্ৰমী হৈছে মোৰ কাৰণে। সেইকাৰণে সঁচাকৈ আজি যিটো মৰম পাইছোঁ মই হোজাইবাসীৰ পৰা, যি আমাৰ তেওঁলোকৰ যিটো প্ৰাৰ্থনা, সেই প্ৰাৰ্থনাৰ কাৰণে মই আজি টিকেট পোৱাৰ পিছত মই নিজক মানে ঋণী বুলি ভাবিছোঁ তেওঁলোকৰ ওচৰত। তেওঁলোকৰ কাৰণে মোৰ যিমান কাম পৰিশ্ৰম কৰিব লাগে মই কৰিম। এনেও মোৰ একো বেলেগ কাম নাই, মোৰ বিজনেছ একো নাই, মই ক'তো বেলেগত কাম নকৰোঁ। সেইকাৰণে মই ফুল টাইম হিচাপে ৰাইজৰ কাম কৰি যাব পাৰিম, সেইটোও তেওঁলোকৰ বিশ্বাস আছে। আৰু 16ৰ পৰা যেতিয়া মই 21লৈ যেতিয়া বিধায়ক আছিলোঁ, কৰোণা কাল 1.5 বছৰ থকাৰ পিছতো আমি বহুত কিছুমান কাম কৰিবলৈ সক্ষম হৈছিলোঁ। যেনে হোজাইত 200 বেডেড হস্পিটেল আমি তেতিয়া বনালোঁ। আপোনাৰ 3খন আমি ৰেল অভাৰব্ৰিজ বনোৱা হ'ল। আপোনাৰ ইউনিভাৰ্চিটি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় সেই সময়ত বনোৱা হ'ল। আপোনাৰ বহুত কেইটামান ৰাস্তা, ডাঙৰ ৰাস্তা, য'ত মানে নীলবাগান হোজাইৰ পৰা ৰাস্তা, যোৰাপুখুৰীৰ পৰা হোজাইৰ ৰাস্তা, যোগীজানৰ পৰা হোজাইৰ ৰাস্তা, হোজাইৰ পৰা আপোনাৰ লংকাৰ যিটো লস্কৰ পথাৰ ৰাস্তা, লংকাৰ পৰা লস্কৰ পথাৰ ৰাস্তা, মানে বিভিন্ন ছাইডত আমি ৰাস্তা বনালোঁ। ইভেন কি সৰু ৰাস্তাও আমি বহুত বনালোঁ। আৰু এইটো নহয় যে একদম গোটেই কমপ্লিট হৈ গ'ল, এতিয়াও বহুত ৰাস্তা বনাবলৈ আছে। কিন্তু আমাৰ এতিয়া কিছুমান প্ৰায়ৰিটি লৈ পেলাই আমি কাম কৰি আছোঁ যে আমাৰ যিটো হস্পিটেল আছে সেই হস্পিটেলটো কেনেকৈ আমি কনভাৰ্ট কৰিব পাৰোঁ টু এ মেডিকেল কলেজ। মেডিকেল কলেজ হৈ গ'লে তেতিয়া আমাৰ এই অঞ্চলৰ দুখীয়া মানুহসকলে বহুত উপকৃত হ'ব। তেওঁলোকে ট্ৰিটমেণ্টৰ কাৰণে গুৱাহাটী বা ডিফু বা বেলেগ অঞ্চলত যাব লাগে, সেইখিনিৰ পৰা বাচি যাব। বহুতে ট্ৰিটমেণ্টৰ কাৰণে মাটি বন্ধক দিব লাগে, সোণ বন্ধক দিব লাগে, সেইখিনি নহ'ব। সেইকাৰণে আমি অল ৰাউণ্ড ডেভেলপমেণ্ট হোজাইৰ কাৰণে আমি কৰিম। আৰু ইতিমধ্যে ৰজাগাঁও অঞ্চলটো আমাৰ হোজাই সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে, কাৰণ লংকা কাটি পেলাই গুচি গ'ল লামডিঙত। ৰজাগাঁও অঞ্চলৰ মানুহখিনিও খুব ভাল পাইছে যে মই টিকেট পোৱাৰ কাৰণে তেওঁলোকৰ এটা বিশ্বাস যে মই কাম কৰিব পাৰিম। সেইকাৰণে পূৰ্ণ সমৰ্থন দেখা পাইছোঁ সেইপিনেও। যোৱাকালি মই ৰজাগাঁও পঞ্চায়তবিলাকত ঘূৰিলোঁ, 4টা পঞ্চায়তত, আৰু তাতে টোটেল 6টা পঞ্চায়ত আছে। সেইকাৰণে তেওঁলোকৰ এটা ভাল আমি ৰেছপন্স দেখিছোঁ। আশা ৰখা যায় যে যি প্ৰকাৰে মানুহে আশীৰ্বাদ কৰি আছে, আমি 1.5 লাখৰ অধিক ভোট পাম। আৰু 1.5 লাখৰ অধিক ভোট পালে মই ভাবোঁ তেতিয়াহ'লেতো এটা ভাল ৰেকৰ্ডো হ'ব। মানে আপোনাৰ সমষ্টি বিভাজনৰ পিছত কোনো ধৰণৰ প্ৰভাৱ নপৰে? নাই, এইটো প্ৰথম নিৰ্বাচন আৰু চাব গ'লে লংকা মিউনিচিপাল এৰিয়া আগতে হোজাই সমষ্টিৰ ভিতৰত আছিলে, তেওঁলোকে ডিলিমিটেশ্যনত কাটি গ'ল আৰু গুচি গ'ল লামডিঙত। তেওঁলোকে কিন্তু খুব দুখ প্ৰকাশ কৰিছে যে হোজাইৰ পৰা যে আঁতৰিবলগীয়া হ'ল। আৰু ৰজাগাঁওটো আছিলে ৰহা সমষ্টিত, তেওঁলোকে বিৰাট সুখী যে তেওঁলোকে হোজাই সমষ্টিত সোমাইছে আৰু মই যে টিকেট পাইছোঁ, সেইটো প্ৰকাশে মই পাইছোঁ মানুহসকলৰ পৰা। সেইকাৰণে আমাৰ এই দায়বদ্ধতাটো আমি পালন কৰিম। তেওঁলোকৰ যিটো বিশ্বাস মোৰ ওপৰত,
সেইখিনি আমি নিশ্চয় পূৰণ কৰিম। যিহেতু কাইলৈ প্ৰধানমন্ত্ৰী আহিব, কেইটা মানে আপোনাৰ সমষ্টি হয় নিৰ্বাচনী প্ৰচাৰ কৰিব, কিমান সংখ্যক ৰাজ্য উপস্থিত থাকিব? অহাকালি এই প্ৰথমবাৰ হোজাই সমষ্টিত বা হোজাই জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া বুলি নহয়, ভাৰতবৰ্ষত কোনো প্ৰধানমন্ত্ৰী আগতে হোজাই জিলাত অহা নাছিলে, এই প্ৰথমবাৰ আহি আছে আৰু এইকাৰণে গোটেই ৰাইজ উৎফুল্ল হৈ আছে তেওঁলোকে যাবৰ কাৰণে আৰু অল প্ৰিপাৰেশ্যন চলি আছে। মই ভাবোঁ কালি 1 লাখৰ ওপৰত মানুহ তাতে সমাৱেশ কৰিব আৰু তাতে প্ৰায় 4টা বা 5টা সমষ্টিৰ কেণ্ডিডেটসকলো উপস্থিত থাকিব। আপোনাৰ কাৰণে সৌভাগ্যজনক এজন আপুনি মানে প্ৰতিনিধিত্ব কৰা মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী এজন হোজাই নিচিনা ঠাইত আহি প্ৰথমবাৰ উপস্থিত হৈছে। স্বাভাৱিক কথা, মই ভাৰতীয় জনতা পাৰ্টীৰ টিকেট পোৱাৰ পিছত, কেণ্ডিডেট হোৱাৰ পিছত একদম যেদিনা নমিনেশ্যন দিয়া হ'ল তাৰ দ্বিতীয় দিনতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত হ'ল ৰজাগাঁও অঞ্চলত আৰু এতিয়া 6 তাৰিখে প্ৰধানমন্ত্ৰী আহি আছে। তাৰমানে এইটো মোৰ কাৰণে বহুত গৌৰৱৰ কথা আৰু মই ভাবোঁ যে মানে এইটো এটা বহুত ডাঙৰ ইণ্ডিকেটৰ টু দ্য পিপল যে আমাৰ ইয়াত যে ডেভেলপমেণ্ট হ'ব। এয়া আছিলে আমি দেখুৱাই আছোঁ যে শিলাদিত্য দেৱ আৰু অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থী, বিজেপিৰ পৰা পক্ষেপিত যিগৰাকী আচলতে প্ৰাৰ্থী শিলাদিত্য দেৱে ইতিমধ্যে এই মুহূৰ্তত মন্তব্য আগবঢ়ালে আৰু এটাই কথা আমি উল্লেখ কৰিম যে আৰু বেছি সময় বা বেছি পৰ নাই নিৰ্বাচনী প্ৰচাৰ আৰু ইতিমধ্যে বিজেপিৰ পৰা পক্ষেপিত প্ৰাৰ্থী শিলাদিত্য দেৱ সমান্তৰালকৈ কংগ্ৰেছৰ পৰা পক্ষেপিত প্ৰাৰ্থী জিলি চৌধুৰী এইদৰে আচলতে নিৰ্বাচনী প্ৰচাৰ কৰি থকাৰ পৰিলক্ষিত হৈছে।